নমস্কাৰ মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ পুনৰ আকৌ একবাৰ উভতি আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনাৰ ওচৰতে। আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টো যদি আপুনি কেনেবাকৈ ভালকৈ চায় তেনেহ'লে আপুনি আপোনাৰ ৰাশিৰ ওপৰতে কিবা এটা ডাঙৰ ডিচিশ্যন ল'ব পাৰিব বা ল'বলৈ সক্ষম হ'ব। চাওক, মানুহৰ ভাগ্য গ্ৰাফৰ লিখীয়া তলত আহে ওপৰত যায়, তলত আহে ওপৰত আহে। সেইটো কিহৰ কাৰণে হয়? সেইটো হয় যেতিয়া মানুহৰ জন্ম হয়, সেই জন্ম সময়তে কাল পাত্ৰ স্থান বিশেষে यानी স্থানৰ যিটো অক্ষাংশ দ্ৰাঘিমাংশ, কাল মানে সময়, যে সময় জন্ম হৈছে তাৰ পৰিপ্ৰেক্ষিত আমি তাৰ অক্ষাংশ দ্ৰাঘিমাংশৰ যিটো মানটো ওলাওঁ আৰু সেইটো মাধ্যমত আমি অংকৰ মাধ্যমত আমি দেখোঁ যে কোনটো গ্ৰহ আপোনাৰ জন্ম সময়তে কোনটো জেগাত আছিলে আৰু কিমান ডিগ্ৰীত আপোনাক পজিটিভ প্ৰভাৱ দিছে। এই যে ডিগ্ৰীটো দি পেলাই প্ৰভাৱ দিয়ে আমাৰ জন্ম লগ্নত, সেইটো গোটেই জীৱনটোৰ কাৰণে জন্মৰ পৰা মৃত্যুলৈকে সেই ভাগ্যটো নিৰ্ধাৰণ হয়। কেনেকৈ হয়, বিধাতা কোন হয়, সেইটো এটা বেলেগ বিষয়, সেইটো আমি একদিন পিছত আপোনাৰ লগত আলোচনা কৰিম। আজি ইমানটোৱে জানো যে আমাৰ জন্ম লগ্নৰ পৰা মৃত্যুলৈকে গ্ৰহৰ ডিগ্ৰী অনুপাতে তাৰ পজিটিভ পাৱাৰৰ পৰিমাণটো অংকৰ মাধ্যমত, কেলকুলেশ্যনৰ মাধ্যমত আপোনাৰ শুৱনিৰ ভিতৰত প্লেচমেণ্ট কৰাই পেলাই হাউজ অনুপাতে আমি কেলকুলেশ্যন কৰোঁ গোটেই জীৱনৰ। কিন্তু এই জীৱনৰ ভিতৰতে, এই জীৱনৰ মাজতে আপোনাৰ কেতিয়াবা খুব ভাল সময় আহে, কেতিয়াবা বেয়া আহে, ভাল আহে, বেয়া আহে। কিয় আহে? প্লেনেটৰ মুভমেণ্ট, কাৰণ গ্ৰহ স্থিৰ নহয়, অস্থিৰ, সদায় মুভ কৰি আছে। ক্ৰমাগতভাৱে এটা ৰাশিৰ পৰা আৰু এটা ৰাশি, এটা ৰাশিৰ পৰা আৰু এটা ৰাশি, কমচে কম এটা গ্ৰহ এটা ৰাশিত ২৮ দিন থাকে আৰু বেছিকৈ বেছি ২৮ বছৰ থাকে। তাৰমানে প্ৰতিগতা গ্ৰহই কোনো না কোনো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়, তাত কিছুমান দিন ৰৈ থাকে, আকৌ গ্ৰহ পৰিৱৰ্তন কৰে, ইয়াক ট্ৰানজিট বুলি কোৱা হয়। ৰাশি পৰিৱৰ্তন কৰে গ্ৰহই। তো অহা 14 তাৰিখ, 14 মাৰ্চ ২০২৪ সূৰ্য দেৱতা কুম্ভ ৰাশিৰ পৰা তাৰ নিজৰ গুৰুৰ গ্ৰহ ইয়ানি পাইছিছ মীন ৰাশিত আবিৰ্ভাৱ হ'ব, তাত গৈ ঘৰ ল'ব ১ মাহৰ কাৰণে। সূৰ্যৰ এই ট্ৰানজিট, এই যে ৰাশি পৰিৱৰ্তন, এই ৰাশি পৰিৱৰ্তনে বহুত পজিটিভ প্ৰভাৱ দিয়ে। কিন্তু চবৰ যে দিব, ইয়ানি আটাইকেইটা ৰাশিক যে পজিটিভ দিব তেনেকুৱা কোনো কথা নাই। কিছু কিছু জেগাত কিছু কিছু প্লেনেট ৰাশিক অলপ পজিটিভ দিব, কাকবা খুব বেছি দিব, কাকবা নিদিয়ে, সমান সমান থাকিব। তো আমি আজি আলোচনা কৰিম যিকেইটা ৰাশিক সূৰ্যদেৱে তাৰ ৰাশি পৰিৱৰ্তন 14 মাৰ্চত কৰিবলৈ গৈ আছে, কোনটো কোনটো ৰাশিয়ে লাভৱান হ'ব বা ধনৱান হ'ব বা ৰজা বনাই দিয়াৰো সুযোগ বা সুবিধা কৰি দিব। এতিয়া এটা প্ৰশ্ন উঠে যে ৰজা ১ মাহৰ ভিতৰত কোনোবাই বনাই দিব পাৰেনে? হয়, সূৰ্য এনেকুৱা এটা প্লেনেট, এনেকুৱা এটা গ্ৰহ, আমাৰ জ্যোতিষীত সূৰ্য গ্ৰহ বুলি আখ্যা দিয়া হৈছে। তেখেতক নৱগ্ৰহৰ ভিতৰত ৰজাৰ স্থান দিয়া হৈছে। চব গ্ৰহৰ ভিতৰত তেখেতক ৰজা বুলি কোৱা হয়। আৰু এই ৰজাই যদি একবাৰ ভাবে যে মই কাকবাৰ ৰজা বনাম, ১ দিনত ৰজা বনাই দিব পাৰে, তেনেহ'লে ১ মাহটো বহুত ডাঙৰ কথা। এই সূৰ্য ৰজাক ৰিপ্ৰেজেণ্ট কৰে। এই ৰজা সূৰ্যই মান সন্মানক ৰিপ্ৰেজেণ্ট কৰে, প্ৰতিষ্ঠাক ৰিপ্ৰেজেণ্ট কৰে, আপোনাৰ অস্তিত্বক ৰিপ্ৰেজেণ্ট কৰে, আপোনাৰ দেহাৰ হাৰ্দিক ৰিপ্ৰেজেণ্ট কৰে, আপোনাৰ জ্ঞান বুদ্ধিক সচেতনতাক ৰিপ্ৰেজেণ্ট কৰে। সূৰ্য আমাৰ জীৱনত বহুত ডাঙৰ স্থান লৈ আছে। এইকাৰণে আমি সদায় সূৰ্য যেতিয়া উদয় হয় সেই সময়ছোৱাত সূৰ্যক আমি তামৰ পাত্ৰত অৰ্ঘ্য প্ৰদান কৰিব লাগে। হিন্দীত এষাৰ কথা আছে, উগতা হুৱা সূৰজ কো সব কোই প্ৰণাম কৰতা হে লেকিন ডুবতা হুৱা কো নেহি। যেতিয়া সূৰজ অস্ত যায় সূৰ্য, তেতিয়া নহয়, যেতিয়া সূৰ্য আবিৰ্ভাৱ হয় পৃথিৱীত, তেতিয়া আমি সূৰ্যক অৰ্ঘ্য প্ৰদান কৰিব লাগে। আৰু এই সূৰ্য যেতিয়া ৰাশি পৰিৱৰ্তন কৰে, বিশেষ বিশেষ কিছু এটা কোনো কোনো ৰাশিক খুব পজিটিভ প্ৰভাৱ দিয়ে, ৰজা বনাই দিয়াৰ উপক্ৰম কৰি দিয়ে। তো আমি এতিয়া আহিছোঁ কোন কোন ৰাশিৰ ওপৰত সূৰ্যদেৱৰ এই পজিটিভ প্ৰভাৱ থাকিব। এই ১ মাহ 14 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে ৫টা ৰাশিৰ ওপৰত পজিটিভ প্ৰভাৱ দিব। এই ৫টা ৰাশিৰ জাতক জাতিকাই প্ৰচণ্ডভাৱে লাভৱান হোৱাৰ সম্ভাৱনা ইয়াত দেখা গৈছে।
কৰ্মফলদাতা শুনি যদি আপুনি কৰ্ম ভালকৈ কৰে তেনেহ'লে ৰজা আপুনি হ'বই বা আপুনি অধিক লাভৱান হ'ব। যোনে যেনেকৈ কৰ্ম কালপাত্ৰ সময় কৈছিলোঁ, সেই কালপাত্ৰ সময় হিচাপে আপুনি যিটো কৰ্মত আছে তাত আপোনাৰ অধিক প্ৰফিট মুনাফা বা আপুনি তাৰ পৰা পজিটিভ প্ৰভাৱ অৰ্জন কৰিব পাৰিব। তো ৰাশি কোনটো ৰাশিৰ ওপৰতে প্ৰভাৱ পৰিব সেই ৰাশিৰ কথা কোৱাৰ আগতে এটা সৰু কথা পাতি লওঁ। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান দেখি আছে বা আমাৰ এই ইউটিউব চেনেলটোক ফ'ল' কৰি আছে চাই আছে তেনেহ'লে নিশ্চয় ইয়াক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰি দিব আৰু বেল আইকনৰ ঘণ্টিটো বজাই দিব। আপোনাৰ এটা ছাবস্ক্ৰাইবত বা এটা বেল আইকন বজাই দিয়াত বা এটা আপোনাৰ শ্বেয়াৰত বহুতৰ পজিটিভ প্ৰভাৱ বাঢ়িব পাৰে, যাৰ কাৰণে ভগৱান আপোনাক পজিটিভ ৰিজাল্ট দিবই। যি নহওক, তো প্ৰথম যিটো গ্ৰহ আহিছে ৰাশি আহিছে সেইটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি ইয়ানি টৌৰাছ। আপোনাৰ একাদশ স্থানত সূৰ্য মুভ কৰি আছে, ইয়ানি ট্ৰানজিট কৰি আছে। কৰ্মক্ষেত্ৰত আপোনাক পজিটিভ প্ৰভাৱ দিব। 14 মাৰ্চৰ পৰা আপোনাৰ লটাৰী লাগি যোৱাৰ যোগ। লটাৰী মানে আপুনি টিকেট কাটিব নালাগে, আপোনাৰ যিটো কৰ্মক্ষেত্ৰ আছে তাত আপোনাৰ অধিক প্ৰফিট অহাৰ সম্ভাৱনা ইয়াত দেখা গৈছে। আপোনাৰ 11th হাউচত এখেতে বিচৰণ কৰাৰ লগে লগে আপোনাৰ ধন সম্পদ জমিন মাটি ক্ৰয় বা আপুনি নোপোৱা ধন কিছুমান ফচি থকা ধন প্ৰাপ্তি আপোনাৰ পজিটিভ প্ৰভাৱ দেখা গৈছে। আপোনাৰ ৰিজাল্ট ইয়াত খুব ভাল আহিব যদি আপুনি কৰ্মত যদি পাৰফেক্টভাৱে যদি মনোযোগ দি আছে তেনেহ'লে আপুনি ইয়াত পজিটিভ প্ৰভাৱ পাব। লগতে আপোনাৰ স্বাস্থ্যটো মোটামুটি উন্নত অৱস্থান দেখা গৈছে এইকেইটা দিন। বাহন গাড়ী বাইক ফ্লেট মাটি ঘৰ লোনৰ কাৰণে যদি আপুনি চেষ্টা কৰি আছে তো এই সময়ছোৱাৰ ভিতৰত আপুনি অলপ জাগ্ৰত হওক, অলপ বেছি কনচেনট্ৰেশ্যন তাত দিয়ক, পজিটিভ ৰিজাল্ট আপুনি তাত পাব। আমাৰ দ্বিতীয়টো ৰাশি যিটো হৈছে সেইটো হৈছে ধনু ৰাশি, ছেগিটেৰিয়াছ। সূৰ্যদেৱ আপোনাৰ ভাগ্যৰ অধিপতি আৰু এই অৱস্থানত আপোনাৰ সুখৰ অৱস্থানটো দখল কৰি আছে সূৰ্যদেৱ। সূৰ্যদেৱ আপোনাৰ এই সময়ছোৱাত ট্ৰানজিটৰ যিটো সময় থাকিব, মীন ৰাশিত যিটো ট্ৰানজিট কৰিব সূৰ্যদেৱে আপোনাক তেজস্বী বনাব, আপোনাৰ মান সন্মান বৃদ্ধি কৰিব। প্ৰেম বা বৈবাহিক ক্ষেত্ৰত আপোনাক বহুত পৰিমাণে পজিটিভ ৰিজাল্ট দিব। আপুনি যদি প্ৰেমত আছে তেনেহ'লে বিবাহৰ কাৰণে আপুনি প্ৰস্তুতি ল'ব পাৰে। যদি আপুনি বিবাহিত তেনেহ'লে বৈবাহিক জীৱনটো সুখৰ হৈ যোৱাৰ সম্ভাৱনা বা সন্তান যদি প্ৰাপ্তিৰ আশা কৰি আছে তো এই সময়ছোৱাত আপুনি এটা প্লেনিং কৰিব পাৰে। অলপ নেগেটিভত কওঁ, মা বা দেউতা যদি ঘৰত থাকে তাত অলপ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত অৱস্থা অলপ বিকৃত দেখা গৈছে, সেই জেগাত যদি অলপ ধ্যান দিয়ে তো মোটামুটি আপোনাৰ ধনৰ ক্ষেত্ৰত পজিটিভ ক্ষেত্ৰত প্ৰচণ্ডভাৱে লাভৱান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আমাৰ তৃতীয়টো যিটো ৰাশি য'ত সূৰ্যদেৱ তাৰ ট্ৰানজিট তাৰ ৰাশি পৰিৱৰ্তন পজিটিভ ৰিজাল্ট দিব সেইটো হৈছে বৃশ্চিক। বৃশ্চিক হৈছে স্কৰ্পিঅ'। 5th হাউচত অৱস্থান কৰিব আপোনাৰ সূৰ্যদেৱ আৰু সূৰ্যদেৱ আপোনাক হায়াৰ এডুকেশ্যন, আপুনি যদি হায়াৰ এডুকেশ্যন কৰিব বিচাৰে সেই জেগাত আপোনাক পজিটিভ ৰিজাল্ট দিব। আপুনি যদি কেনেবাকৈ যদি কোৰ্টত যদি ল প্ৰেক্টিচ কৰি আছে, যদি কেনেবাকৈ আপুনি টিচাৰ ইয়ানি শিক্ষক, কেতিয়াবা আপুনি যদি জাজ কৰি আছে, আপুনি যদি কেতিয়া যদি পুলিচত যদি এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে তেনেহ'লে এই সময়ছোৱাত আপোনাৰ কাৰণে বহুত পজিটিভ ৰিজাল্ট দেখা গৈছে। লগতে আপুনি যদি ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত তাতো আপোনাক পজিটিভ ৰিজাল্ট দিব। আৰু এই পজিটিভ ৰিজাল্টটো আপোনাক কিন্তু মান সন্মান বা আপোনাৰ যিটো আৰ্থিক উন্নতি, আপোনাৰ পদোন্নতি, আপোনাৰ পজিটিভ ৰিজাল্ট ইয়াত দেখা গৈছে। ইভেন কি আপুনি যদি জবত আছে, জবত আপুনি ছুইচ কৰি অধিক মুনাফা অধিক চেলাৰী প্ৰাপ্ত কোনো জবৰ কাৰণে আপুনি প্ৰস্তুতি ল'ব পাৰে। আপোনাৰ ইয়াত ৰাস্তা ক্লিয়াৰ হৈ আছে, সুন্দৰ অৱস্থাত আছে, আপুনি পাব পাৰে। প্ৰেম বা বিবাহিত জীৱনত মোটামুটি মোটামুটি ধুনীয়া আছে, পজিটিভ ৰিজাল্ট আহিব। কনচেনট্ৰেশ্যন ব্ৰেক কৰিব নালাগে, ধ্যান কেন্দ্ৰিত কৰক নিজৰ কৰ্মত, তো পজিটিভ ৰিজাল্ট আপুনি ইয়াত পাবই। সূৰ্য আপোনাক 2 হাতে দিয়াৰ কাৰণে আগন্তুক 1 মাহ বহি আছে। বাছ আপোনাৰ ওপৰত
ক্ৰেডিট থাকিব লাগিব যে আপুনি সেই বস্তুটো কেনেকৈ কেপচাৰ কৰে বা কেনেকৈ দখল কৰে। নেক্সট আহিছোঁ লিঅ' ইয়ানি সিংহ। সিংহ ৰাশিৰ জাতক জাতিকা আপোনাৰ খংটোক অলপ মেইনটেইন কৰিব, অলপ দূৰত ভ্ৰমণৰ আপোনাৰ যোগ আহিব পাৰে, আপুনি কোনো প্ৰিয়জনৰ লগত লগ কৰিব যাব পাৰে। এনেকুৱা স্থিতি ইয়াত দেখাইছে য'ত আপুনি খুব উৎফুল্লিত হ'ব, মনত শান্তি আহিব, পজিটিভ প্ৰভাৱ আহিব, ইনকাম চ'ৰ্চ বঢ়াৰ সম্ভাৱনা আছে। আপুনি যদি কোনো কৰ্ম কৰি আছে, জব কৰি আছে বা বিজনেছ কৰি আছে, আপোনাৰ ছেকেণ্ড কোনোবা বিজনেছ বা ছেকেণ্ড কোনো জব বা আপুনি পাৰ্ট টাইম কিবা জবৰ কাৰণে আপোনাৰ এই সময়টো খুব ধুনীয়া আৰু ফেণ্টাষ্টিক আপোনাক পজিটিভ ৰিজাল্ট দিবই দিব। স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান ৰাখিব, খঙৰ কাৰণে অলপ লছ হ'ব পাৰে। খংটোক যদি আপুনি অলপ কণ্ট্ৰল কৰে, পানী বেছি, চালাড বেছি খাওক, ফ্ৰুটছ খাওক, ফল মূল খাওক, তো খংটোক অলপ নিয়ন্ত্ৰণ কৰক। যেতিয়া খংটো আহিব ঠাণ্ডা পানী এগিলাচ খাওক, নিজকে শান্ত ৰাখক, লোকৰ কথা বুজক, তৰ্কত নেযাব, গুড লিচনাৰ যাক কয় সেইটো হওক, কথা বুজি শুনি পেলাইহে জবাব দিয়ক, উত্তৰ দিয়ক। যদি অফিচত আছে বছৰ লগত খুব ভাল ব্যৱহাৰ কৰক, তো আপোনাৰ ইয়াত তৰক্কি ইয়ানি আপোনাৰ কৰ্মোন্নতি ইয়াত দেখা গৈছে, পজিটিভ ৰিজাল্ট আপুনি পাব। আৰু আমাৰ শেষ 5 নম্বৰ যিটো ৰাশিৰ ওপৰতে আমাৰ সূৰ্যদেৱ খুব প্ৰভাৱ পেলাব, পজিটিভ প্ৰভাৱ পেলাব, সেইটো ৰাশিত যে ৰাশিত এখেতে বিচৰণ কৰি আছে, আৰু সেইটো হৈছে মীন ইয়ানি পাইচিছ। পাইচিছ ৰাশিৰ জাতক জাতিকা অলপ শান্ত হয়, নিজকে কেতিয়াবা অলপ দুৰ্বল অনুভৱ কৰে, বাট সূৰ্য হৈছে শক্তি, অগ্নিৰ প্ৰতীক, প্ৰাণবায়ুক ৰক্ষা আপোনাকো কৰিব, পজিটিভ ৰিজাল্ট আহিব। কনচেনট্ৰেশ্যন ডিপ কৰক। যদি আপোনাৰ ওপৰতে যদি কোনো ধৰণৰ যদি প্ৰেছাৰ আহে, প্ৰেছাৰটোক আপুনি কনভাৰ্ট কৰক, ভাগ কৰক, গোটেই দিনটোক ভাগ কৰি লওক, টাইম মেনেজমেণ্ট কৰক, কৰ্ম কৰক, পজিটিভ ৰিজাল্ট এটা আহিব। সূৰ্যদেৱ আপোনাক ডাঙৰ গিফ্ট দিয়াৰ অৱস্থাত আছে এই সময়ছোৱাত। 14 মাৰ্চৰ পৰা 14 এপ্ৰিল ডাঙৰ এটা গিফ্ট দিব। সেই গিফ্ট লোৱাৰ কাৰণে আপুনি নিজে প্ৰস্তুতি চলাব লাগিব, আৰু এই প্ৰস্তুতিটো আপোনাৰ ধৈৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি যদি ধৈৰ্য সহকাৰে আপোনাৰ কৰ্ম কি, আপুনি হায়াৰ এডুকেশ্যনত আছে কি, আপোনাৰ বৰ ডাঙৰ জবত আছে কি, আপুনি খুব গধুৰ বিজনেছ কৰি আছে, আপুনি যিটোৱে ক্ষেত্ৰত হওক, যিটোৱে প্ৰান্তত আপুনি কৰ্ম কৰক, গিফ্ট আপোনাৰ কাৰণে অপেক্ষা কৰি আছে। চৰ্ত এটা, আপুনি কনচেনট্ৰেশ্যন দি পেলাই আপোনাৰ কৰ্মত ধ্যান দিয়ক। আপোনাৰ কনচেনট্ৰেশ্যনটো আপোনাৰ কৰ্মত থাকিব লাগিব। আপুনি য'তে আছে, আপুনি ষ্টুডেণ্টৰ ক্ষেত্ৰত, আপুনি যদি ল কৰি আছে তো আপোনাৰ ক্লাইণ্টৰ কেছৰ ওপৰতে নিজৰ ভাবি আপুনি য'ত যেনেকৈ আছে সেই জেগাত আপুনি মনোনিৱেশ কৰক, পজিটিভ ৰিজাল্ট আপোনাৰ ইয়াত দেখা গৈছে 101%। তো এয়া থাকিলে আমাৰ 5টা ৰাশি জাতক জাতিকা। আপোনালোকৰ সূৰ্যৰ এই ট্ৰানজিটত, সূৰ্যৰ এই ৰাশি পৰিৱৰ্তনত বহুত পজিটিভ ৰিজাল্ট দেখা গৈছে। তো আজি ইমানটোৱে, কালি আকৌ এটা নতুন এটা ভিডিঅ' লৈ আহিম য'ত আকৌ কিছুমান ৰাশিৰ জাতক জাতিকাৰ পজিটিভ ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে। আমি ক্ৰমাগতভাৱে এনেকৈ আহি যাম। আপোনালোকে নিশ্চয় ৱাচ কৰিব আমাৰ এই চেনেল, আৰু আপুনি যদি এতিয়ালৈকে যদি ইয়াক লাইক কৰা নাই তো নিশ্চয় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো বজাই দিব। ধন্যবাদ থাকিলে, নমস্কাৰ।